ولا أجل ممدود ولا وقت معدود هو الأول والآخر والظاهر. الله أكبر الله أكبر الله أكبر الله أكبر لا إله إلا الله والله أكبر الله أكبر ولله الحمد. الحمد لله. দাদা ঈদ মুবারক ঈদ মুবারক لمن حمده الله أكبر. আমি প্রত্যেকে একত্রিত হয়েছি। আমি প্রায় 10জন সমাজ একত্রিতভাৱে যিখন ঈদগাহ ময়দানত আমি ঈদৰ নামাজ পঢ়িবলৈ সভাপতিজনে অনুৰোধ কৰিছে। এইটো আমাৰ ইছলামৰ এটা পৰম্পৰা যে আমি প্ৰতি বছৰেই মানে দুটাকৈ আমি ঈদ পালন কৰোঁ। এটা হ'ল আমাৰ ৰমজানী আৰু এটা হ'ল আমাৰ গতিকে আমি দুটা ঈদতে আমি ইনশাল্লাহ আমি সমবেত হৈ আমাৰ এই অঞ্চলৰ তেলাহী অঞ্চলৰ 10খন সমাজে একগোট হৈ আমি একেলগে নামাজ আদায় কৰোঁ আৰু এইটো আমাৰ পৰম্পৰা চলি আহিছে, যুগ যুগ ধৰি ইনশাল্লাহ চলি থাকে। আজি পবিত্ৰ ঈদ আলাইকুম। আজি পবিত্ৰ ঈদ উল ফিতৰ। আজিৰ দিনটোত পবিত্ৰ ৰমজান মাহে ৰমজান উদযাপন কৰি ৰোজা ভাঙি আজি আমি এঠাইত গোট খাই পেলাই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ সম্পাদন কৰিলোঁ আৰু ইয়াৰ জৰিয়তে সমগ্ৰ পৃথিৱী, ভাৰতবৰ্ষ আৰু অসম সকলোৰে মাজত ভাতৃত্ববোধ যাতে বজাই ৰাখিব পাৰে তাৰ বাবে আমি দোৱা ৰাখিছোঁ। আজি আমাৰ এইখন ঈদগাহ ময়দানত বিশেষকৈ 4টা জামাত 4খন মছজিদৰ বাসিন্দাসকলে, মছজিদ এলেকাৰ বাসিন্দাসকলে নামাজ সম্পাদন কৰিছে। ইয়াৰ ভিতৰত গণক আদৰ্শ গাঁও, নামটো চাৰিআলি বৰ মছজিদ, নামদাং আৰু ঈদগাহ জামাত বুলি এই 4টা জামাতী ভাইসকলে আজি ঈদ উল ফিতৰৰ নামাজ সম্পাদন কৰিলে। আৰু আমাৰ এখন ৰটেশ্যন ৱাইজ ইমামবিলাক নিৰ্ধাৰণ কৰা হয়। আজি গণক আদৰ্শ গাঁৱৰ জামাতৰ পেচ ইমাম মৌলানা আব্দুল ৱাহিদ বাদুৰী চাহেবে ইমামতি কৰে আৰু তাৰ লগত সংগতি ৰাখি আদৰ্শ গাঁৱৰ যুৱ সমাজে এই আজিৰ ঈদগাহ ময়দানখন সজাই পৰাই তোলাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগালে। তাৰ বাবে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিশেষ আজিৰ দিনটোৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্ব মানুহলৈ মই শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ বাবে আৰু ভাতৃত্ববোধ জগাই তুলিবৰ বাবে দোৱা ৰাখিলোঁ।